কৰোনাত আক্ৰান্ত হৈ পিতৃ-মাতৃক হেৰুওৱা অনাথ শিশুসকললৈ মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনি শুভাৰম্ভণি হ'ল মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনি ৰাজ্য চৰকাৰৰ এমহীয়া কাৰ্যকালতে ৰূপায়ণ এই বিশেষ আঁচনি পিতৃ-মাতৃক হেৰুওৱা প্ৰতিগৰাকী শিশুলৈ মাহে ৩৫০০ টকাৰ সাহায্য ৰাজ্য চৰকাৰৰ কোভিডত আক্ৰান্ত হৈ স্বামীক হেৰুওৱা বিধৱা মহিলালৈও ৰাজ্য চৰকাৰৰ সাহায্য কোভিড-19ৰ প্ৰথম আৰু দ্বিতীয় ঢৌত আক্ৰান্ত হৈ মৃত্যু হৈছে বহুতো লোকৰ কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে স্বামী স্ত্ৰী কাৰোবাৰ মাতৃৰ যাৰ ফলত অনাথ হৈ পৰিছে বহু শিশু পিতৃ-মাতৃক হেৰুওৱা এই সকল অনাথ শিশুৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এখন বিশেষ আঁচনি যাৰ জৰিয়তে ভৱিষ্যতে সুৰক্ষিত হ'ব কোভিডত মৃত্যু হৈ পিতৃ-মাতৃক হেৰুওৱা অনাথ শিশুসকল সেই শিশুসকলক উদ্দেশ্যে শুভাৰম্ভণি হ'ল মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনি ৰাজ্য চৰকাৰৰ এমহীয়া কাৰ্যকালৰ উপলক্ষতেই বৃহস্পতিবাৰে অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰে এই আঁচনিখন আমি কিছুদিন আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰখনে যেতিয়া ৭টা বছৰ অতিক্ৰম কৰিছিল সেই পবিত্ৰ মুহূৰ্তটোত আমি এটা আঁচনিৰ কথা ঘোষণা কৰিছিলোঁ যাৰ নাম আছিলে মুখ্যমন্ত্ৰীৰ শিশু সেৱা আঁচনি আমি গৌৰৱ অনুভৱ কৰোঁ যে ৩০ তাৰিখে এনাউন্স কৰাৰ পিছত আমি 10 দিনৰ ভিতৰতে উই হেভ actually launched the scheme আৰু যাৰ এপ্লিকেশ্যন আহি থাকিব আমি ডেপুটি কমিশনাৰ সকলক ইনফৰ্ম কৰি থৈছো আপোনালোকৰো নজৰত কোনোবা তেনেকুৱা শিশু আহিলে আমাক জনাই থাকিলে আমি তেওঁলোকক ইনে ৰুটিন বেচিছত আমি এই স্কিমটো ইমপ্লিমেন্ট কৰি গৈ থাকিব পাৰিম ২৪ বছৰলৈকে প্ৰতিগৰাকী অনাথ শিশুৱে মাহে লাভ কৰিব ৩৫০০ টকাকৈ কোনো আত্মীয় নথকা শিশুক পঢ়ুৱাব আৱাসিক বিদ্যালয়ত সমান্তৰালকৈ বিবাহ উপযোগী ছোৱালীয়ে লাভ কৰিব ১ তোলা সোণ তথা ৫০,০০০ টকা ২৪ বছৰলৈ প্ৰতিটো শিশুলৈ ৭,৮১,২০৪ টকাৰ ফিক্সড ডিপজিট আজি যে আমি ১১ গৰাকী শিশু আমি ইয়াতে পাইছো এওঁলোকক আমি প্ৰত্যেক গৰাকীকে এখন ৭,৮১,২০০ টকাৰ আমি একোখন ফিক্সড ডিপজিট দিছো এই ফিক্সড ডিপজিট খনৰ ভিত্তিত ২৪ বছৰ নোহোৱালৈকে তেওঁলোকে মাহত ৩,৫০০ টকাকৈ লাভ কৰি থাকে আনহাতে কোভিডত স্বামীক হেৰুওৱা বিধৱা সকললৈও বিশেষ সাহায্য মুখ্যমন্ত্ৰীৰ ২,৫০,০০০কৈ এককালীন সাহায্য প্ৰতিগৰাকী বিধৱালৈ লগতে লাভ কৰিব বিধৱা পেঞ্চন আৰু অৰুণোদয় আঁচনিৰ সুবিধা কোভিডত আক্ৰান্ত হৈ যিসকল বিধৱা হ'ল তেওঁলোককো আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ২.৫ লাখ টকা কৰি এককালীন এটা সাহায্য দিবৰ বাবে আমি সিদ্ধান্ত লৈছো এই এককালীন সাহায্যৰ উপৰিও অৰুণোদয় বিধৱা পেঞ্চনৰ সৈতে নগদ ২.৫ লাখ টকা আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আগবঢ়াম এমাহ সম্পূৰ্ণ হোৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ এই আঁচনিয়ে নিশ্চয়কৈ হাঁহি বিৰিঙাবলৈ সক্ষম হ'ব বহু অনাথ শিশু তথা বিধৱা মহিলা ভিডিঅ' জাৰ্নেলিষ্ট দিলীপ গগৈৰ সহযোগত ৰুবুল গগৈ ৰিপৰ্ট প্ৰাগ নিউজ